নমস্কাৰ, আকৌ নতুন ভিডিঅ'লৈ আহিলোঁ। তো আজি ফিচাৰীত মাছ ধৰা এইখিনি দেখাবলৈ বিচাৰিছোঁ। চাওকচোন কেনেকুৱা আছে ফিচাৰীত। ইমান ডাঙৰ মাছটো নাই, সৰু সৰু মাছ, যিহেতু অকণমান আপোনালোকক দেখুৱাই দিম। এইফালে আৰম্ভ হৈ গ'ল মটৰ চালু কৰি দিয়া। মটৰ লগত যিহেতু পুখুৰী দিছোঁ, তেল অপচয় কৰাৰ পৰা আমি বিদ্যুতৰ পৰা যদি আমি ফিচাৰী বা পুখুৰীত সিঁচোঁ তেতিয়া আমি ৰেহাই পাওঁ। এইফালে পানী শুকাবলৈ আৰম্ভ কৰিছে, যিহেতু জেং দি ৰখা আছিলে মোৰ মাছখিনি বেলেগ বস্তু চক্ৰই যে ধৰি লৈ নাযায়, সেইখিনি মাছ এতিয়া দৌৰি আছে। বৰ্তমান এইফালে দাদাও ধৰি আছে, তো এইফালে বেপাৰীজনো ধৰি আছে, কাৰণ মই বেপাৰীক দি দিওঁ একেবাৰে, সিয়ে ধৰি কিনে তাজা মাছ লৈ যায়। তো লোকেল মাছ হয় এইবিলাক চব। তো সৰু সৰু ল'ৰা ছোৱালীবিলাকো চাই আছোঁ। ইফালে মোৰ পথাৰৰ সন্মুখতে, যিহেতু মই পথাৰৰ মাছখিনি ইফালে ট্ৰেন্সফাৰ কৰাৰ নিচিনা, মানে যেতিয়া ধান লগাই আদায় কৰোঁ ইফালে মানে মাছবিলাক কিবা কৰি দিয়ে। সেই ঠিক তেনেধৰণে মানে মাছবিলাক যি চটপট কৰি আছে চাব পাৰিব। তো সৰু সৰু মাছ, পুঠি মাছ যিহেতু। তো কেনেকুৱা লাগিল জনাব ভিডিঅ'টো। তো অকণমান কষ্ট কৰিলে কিন্তু সকলোৱে পোৱা যায়, এই এনেকুৱা ধৰণৰ মাছ চাব পাৰিব আপোনালোকে। তো সকলোৱে আহক, কষ্ট কৰিব লাগিব, কষ্ট কৰিলে খাব পোৱা যায় একদম তাজা মাছ।